গুড মৰ্ণিং। আজি হ'ল সৰস্বতী পূজা, সেইকাৰণে এবাৰ ওলাই যাব লাগিল। কিন্তু এইফালে আজি এখন আছে ঘৰৰে কাজ, যিখন কাজ আছিলে মংগলদৈ, তো তাৰ কাৰণে মই যাব লাগিব। মানে আমি দুইজন যাম মংগলদৈ। এইফালে ৰাতিপুৱা যিহেতু সৰস্বতী পূজা ওচৰৰে ছোৱালী এজনী আহিলে ওলাই দিব লাগে ক'লে তাই, তো তাইক ওলাই দিলোঁ অকণমান মেকআপ কৰি। তাৰপিছত মই নিজেও ওলাই লৈছোঁ। এইফালে টিংকুও ৰেডি হৈ লৈছে, কাৰণ আমি দুজন যাম, কিন্তু ইমান দূৰ জাগা যাম মানে, সেইকাৰণে টিংকুৰ লগৰ এজনক কৈছিলে, তো আমি তিনিজন যাম মানে। তাৰপিছত এইফালে তাক আমি মালিকক লগ কৰিলোঁ, লগ কৰি আমি তিনিজন ওলাই আহিলোঁ, কাৰণ যিহেতু ৰাস্তা আছিলে দূৰ আৰু আমি যাব লাগিব কাজখন খাবলৈকে মংগলদৈ। আৰু এইফালে আজি আছিলে সৰস্বতী পূজা। তাৰপিছত ৰাস্তাতে চাহ খাব বহুত মন গৈছিলে, সেইকাৰণে আমি চাহ খাবৰ কাৰণে এইখনত সোমালোঁ ৰেষ্টুৰেণ্টখনত। তো এইখিনি ধুনীয়াকৈ কাপ চাহ খালোঁ মিঠাই এটাৰ লগত। চাহকাপ খাই মেলি আমি কাজ খাবৰ কাৰণে য'ত গৈ আছিলোঁ, তো কাজ খাই কিনে তাৰ পৰা ওলাই আহিছোঁ। এইখিনি দেৰিকৈ ভিডিঅ' কৰিলোঁ, কাৰণ তাতে কৰা নহ'ল। আৰু আহি পালোঁ আমি যিহেতু মংগলদৈ আহিছোঁ, ৰাস্তাতে পাই গ'লোঁ নাৰিকলী মন্দিৰটো। সকলোৱে জানে নাৰিকলী মন্দিৰটো শিৱ মন্দিৰ। তাৰপিছত আমি তাতে সোমাইছোঁ, কাৰণ মই মানুহৰ ঘৰত ভিডিঅ'খিনি কৰা নহ'ল, যিহেতু কাজ এখন খাবলৈ গৈছিলোঁ, সেইকাৰণে সেইখিনি ভিডিঅ' নকৰিলোঁ। ইয়াতে মেইন মন্দিৰত সোমাই চাকি ধূপ জ্বলাই মেলি আমি অকণমান সময় থাকিলোঁ। থাকি কিনে আমি তাৰ পৰা ওলাই দিছোঁ, কাৰণ সৰস্বতী পূজা বুলি ক'লে বহুত ভাল লাগে। কিন্তু এইবাৰ মোৰ সৰস্বতী পূজাটো মানে এনেকেই হ'ল, উপায় নাই। তথাপিতো চাৰিওফালে কিছুমান বস্তু নিমিলিলেও মিলাব লগা হয়, আৰু তেনেকৈ আমি গুচি আহিলোঁ। তাৰপিছত এইফালে ইভিনিং টাইম হৈছিলে, তো কিবা এটা খাবৰ কাৰণে বহুত মন কৰি আছিলে, সেইকাৰণে আমি জালুকবাৰী পাই কিনে কিবা এটা খাবৰ কাৰণে সোমালোঁ। তাৰপিছত এইখন ধাবাখনত সোমাই কিনে চিম্পুললি কিবা এটা অৰ্ডাৰ দিলোঁ, দি কিনে আমি অলপ কিবা কিবি খাই ল'লোঁ। খাই লৈ আমি তাৰ পৰা ওলাবৰ কাৰণে আহিলোঁ, কাৰণ এইফালে গধূলি সময় হৈ গৈছিলে, আমি আহোঁতে এয়া প্ৰায় গধূলি হৈ গৈছিলে, সেইকাৰণে আমি গুচি আহিলোঁ। এইফালে এতিয়া আমি দুজন অকলে হ'লোঁ। তাৰপিছত এয়া আহি আমাৰ সৰস্বতী পূজাৰ দিনটো এনেকৈয়ে গুচি গ'ল। তো আজিলৈকে আহিছোঁ, নেক্সট ভিডিঅ'ত লগ পাম, বাই।